SIT-য়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত, মাৰ্ডাৰৰ ওপৰত। বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো, কাৰণ বহুত কথা দিবলৈ পালে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃততে কি কৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জুবিন গাৰ্গ নামৰ মানুহজনক হত্যা কৰিবলৈ আজিৰে পৰা 8-9 বছৰ পূৰ্বৰে পৰাই এক গভীৰ ষড়যন্ত্ৰ, এক ভয়াৱহ গেম প্লেনিং আৰম্ভ হৈছিল। এই গেম প্লেনিং প্ৰকৃততে কি আছিল, কি এই ভয়াৱহ খেলখন, কি এই ভয়াৱহ ষড়যন্ত্ৰ ৰচিত হৈছিল, যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে জুবিন গাৰ্গ মানুহজনক নিঃশেষ কৰিবলৈ বিচাৰিছিল। এই গেম প্লেনিঙৰ কথাক লৈ আৰম্ভ হৈছে আন এক ৰহস্য। আপোনালোকে মন কৰিব যে জুবিন গাৰ্গৰ মৃত্যুৰ দুটা দিশ আছে, এটা হৈছে হত্যাকাণ্ড, আনটো হৈছে চূড়ান্ত অৱহেলা। হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সদনৰ মজিয়াত কৈছে যে এজনে হত্যা কৰিছে, 3-4জনে সহযোগ কৰিছে, আন কেইবাজনো এই সহযোগিতামূলক কাৰ্যত আছে। সমান্তৰালভাৱে তেওঁ কৈছে যে কোভিডৰ পূৰ্বৰে পৰাই জুবিন গাৰ্গক হত্যা কৰাৰ এক ভয়াৱহ ষড়যন্ত্ৰ আৰম্ভ হৈছিল, আৰু এই ভয়াৱহ ষড়যন্ত্ৰৰ সমান্তৰালকৈ যোৱা 8-9 বছৰ ধৰি এক ভয়াৱহ গেম প্লেনিং চলি আছিল। এই গেম প্লেনিং প্ৰকৃততে কি, এই গেম প্লেনিঙৰ জৰিয়তে কিয় জুবিন গাৰ্গক শেষ কৰিবলৈ বিচৰা হৈছিল, কাৰ বাবে চকুৰ কুটা দাঁতৰ হুল হৈ পৰিছিল জুবিন গাৰ্গ, কাৰ খোৱা পানীৰ পুখুৰীত বি ঢালিবলৈ গৈছিল গৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে, যাৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত ক'লে গৈ যে এজনে হত্যা কৰিছে। দুটা পাৰ্সপেক্টিভ আছে, দুটা বিষয় আছে। জুবিন গাৰ্গক হত্যা কৰিছিল এজনে, আৰু জুবিন গাৰ্গক কৰা হৈছিল চূড়ান্ত অৱহেলা। হত্যাকাণ্ডৰ তদন্তৰ চাৰ্জশ্বিট 8 ডিচেম্বৰত দাখিল কৰা হ'ব। এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি হয় তেনেহলে যে অহা সময়ছোৱাত কিয় চূড়ান্ত অৱহেলাৰ সন্মুখীন হৈছিল জুবিন গাৰ্গ, সেই সন্দৰ্ভত তদন্ত চলিব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে প্ৰকৃততে জুবিন গাৰ্গৰ প্ৰতি চূড়ান্ত অনীহা অৱহেলা কৰিছিলে কোনে, কাৰ চূড়ান্ত শৰ্মাই, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সদনত কৈছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে এই ঘটনাটোত জড়িত, এই ঘটনাটো সন্দৰ্ভত তদন্ত চলিব। এতিয়া লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত উল্লেখ কৰিছে যে 8 ডিচেম্বৰত হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিব। সমান্তৰালভাৱে তাৰ পৰৱৰ্তী পৰ্যায়ত কিয় জুবিন গাৰ্গৰ দৰে এটা সত্তাৰ বিৰুদ্ধে এক ভয়াৱহ ষড়যন্ত্ৰ ৰচা হৈছিল সেই সন্দৰ্ভত চলিব, বা জুবিন গাৰ্গক কেন্দ্ৰ কৰি জুবিন গাৰ্গৰ প্ৰতি কিয় চূড়ান্ত অৱহেলা কৰা হৈছিল সেই সন্দৰ্ভত চলিব বিশেষ তদন্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, তদন্ত যদিহে হৈছে জুবিন গাৰ্গৰ বিৰুদ্ধে কেতিয়াৰে পৰা ষড়যন্ত্ৰ আৰম্ভ হৈছিল সকলো কথা উন্মোচন হ'ব লাগিব। কোভিডকালীন সময়ৰ পূৰ্বৰ কথা যদি আমি ক'বলৈ যাওঁ, কোভিডকালীন সময়ৰ পূৰ্বৰে পৰাই দেখিবলৈ পোৱা গৈছিল কা আন্দোলনত ঘনিষ্ঠ সুদৃঢ়ভাৱে জড়িত হৈ পৰিছিল জুবিন গাৰ্গ। কা আন্দোলনৰ সময়ছোৱাত ৰাজপথলৈকে ওলাই আহিছিল জুবিন গাৰ্গ। কা আন্দোলনৰ সময়ছোৱাতেই জুবিন গাৰ্গক দেখিবলৈ পোৱা গৈছিল এক বিদ্ৰোহী সত্তাৰূপে। প্ৰকৃততে কি ক'বলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, আপোনালোকে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য বা হত্যাকাণ্ডৰ ষড়যন্ত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত অন ৰেকৰ্ড কৰা দ্বিতীয়টো মন্তব্য শুনক। কি এই কনস্পিৰেচি, কি এই কনস্পিৰেচি? চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত, মাৰ্ডাৰৰ ওপৰত। বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো, কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে। সেইকাৰণে মই SIT কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক, তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী, যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক সাৰি যাব নোৱাৰে।